हेलो गाइस पुनर्बार मोर अन्नति भिडिओলৈ তোমালোকক স্বাগতম জনালো আৰু ফাইনালি হেয়া ৰাতি উলাই আহিছো এটা টাইম হৈ আছে 2:30 আৰু এইখন মোৰ বাইক ৰবা দেই চাবিটো অন কৰি দি আছো এইখন মোৰ বাইক তোমালোকে দেখা পাইছা আৰু নাম্বাৰ ধুনিয়াকে বনাই লৈছো অৰিজিনাল কিখন মানে আনা নহল ঘৰে থাকি গল এইখনো এখন বনাই লৈছো তাৰছত আমাৰ এইফালে ৰাইডাৰ বাইদেউ আছে পুৰা আৰু মানে পুৰা ফিটিং এয়া বেগ লৈ লৈছো তাৰছত মোৰ গ্লাভছ আছে ইয়াতে ফাইনালি তিনসুকিয়াৰ কাৰণে উলাই দিলো আৰু ইমান দিনৰ পৰা কৈ আছিল তিনসুকিয়া উলাম ফাইনালি গাইস তিনসুকিয়া উলাই দিলো বহুত ভাল লাগি আছে আপাৰ যাই আছো তো আজি কি প্ল্যান কৰিছো কোত থাকিম কোত ষ্টে কৰিম তোমালোকক ধুনিয়াকে কৈ আছো তো বৰ্তমান বাইকত বহু ষ্টাৰ্ট দিও কাৰণ মই একচুয়ালি ভাবিছিলো 1 বজাতে উলাম মোৰ অলপ টাৰ্গেটটো মানে অলপ প্ল্যানিংটো অলপ বেলেগ তো হেতু কাৰণে মানে দেৰি হ'ল তো ডাইৰেক্ট তোমালোকক মোটো ব্লগিংত লগ পাই আছো দে আৰু বাকি তোমাৰ এক্সাইটমেন্ট লেভেল কেনেকুৱা পুৰা হাই ন এইটোহে মেইন ঠিক আছে বলা গৈ থাকো আৰামছে যাম বঢ়িয়াকে যাম লাহে যাম বিন্দাস যাম আৰু আসল জাগাত যেতিয়া পামগে যাই ন তেতিয়া আসলটো দিয়া হ'ব মানে এতিয়া এইখিনি একদম শান্তিৰে যোৱা হ'ব ঠাণ্ডাকে যোৱা হ'ব কাৰণ তাইও বহুত দিয়া এইটো মই হেৰি কৰি দি আছো কাৰণ এইৰো কষ্ট আছে এইফালে ঠিক হৈছে নাই ৰে কমফৰ্টেবল হোৱা নাই তুমি বাইকত বহিলে ঠিক হৈ যাব এটো সিটত পৰি আছে নে বেগটো এইটো ঠিক কৰ না দুপাইছো এটো ঢিলা কৰি দিও ঢিলা কৰছুন এটা ঠিকই আছিল দেখোন গাইস মোটো ব্লগিংত আহি গলো আৰু এতিয়া ধুনিয়াকে গুৱাহাটীৰ পৰা উলাই দিলো আৰু বাকি আৰু একো টেনচন নাই আৰু আজি আৰচিত ইমানো আনকমফৰ্টেবল লাগা নাই কিয় বা নাজানো কিন্তু টায়াৰ অলপ কষ্ট হ'ব কাৰণ বেগটো আছেটো তো একো নাই সোনাপুৰ পাৰ হোৱাৰ পিছত তাইক অকণমান চলাব দিম মই বেগ লৈ বহিম পাছফালে কাৰণ ইমান দূৰ হেনেকে বহাই লৈ যাব নোৱাৰি ময়ো কষ্ট পাম চলোৱাটো তাইতো বহাটো কষ্ট পাবই তাতকে ভাল মই অকণমান পিছফালে বহিম তাই অকণমান চলাব সেইটোৱে আৰু তো পাৰ্টনাৰজন মানে এনেকে চলাব পৰা পাৰ্টনাৰ হলে মানে টেনচন নাথাকে আৰু অলপ ঠাণ্ডাও লাগিছে কোনো কথা নাই তিনিচুকীয়া আপাৰৰ কাৰণেতো এইখিনি স্যাক্ৰিফাইস কৰিবই বাৰু হয় নাই আৰু ইয়াৰ গ্লাভজোৰ বঢ়িয়া এইজোৰ মই জনজ্যোতিৰ পৰা লৈছো তাৰ গ্লাভজোৰ এইখিনিত অলপমান ফাটা আছে এইখিনি সিলাই এটা মাৰি দিলে হৈ যাব বাকি গ্লাভ মানে কিমান ধুনিয়া গ্লাভ নহয় ঠাণ্ডাই লাগা নাই মোৰ ফাইনালি গাইস ফাইনালি আৰু হেদিনা মোক এটাই কমেন্ট কৰিছিল এটা আন্ধাৰ দেখিছা ন এইটো চোৱা হেদিনা মোক এটাই কমেন্ট কৰিছিল লাইট নাই নেকি আছে মানে ৰিং লাইট কিটা জ্বলাই ৰাখো তো ৰিং লাইট কিটা থাকিলে মানে লুকসটো বেছি ভাল আহে তো হেতু কাৰণে মানে লাইট আৰু এটাই কমেন্ট কৰিছে ভাই তই কি ফেসা নেকি ৰাতি উলোৱা মানে কি হল দিনত মানে উলোৱা অলপ দিগদাৰে হৈ যায় দিনত টাইম বিলাকো নিমিলে হেনুকাকে ৰাতিপুৱা উঠতেও দেৰি হয় তো হেতু কাৰণে মানে ৰাতিয়ে মোৰ বেছিভাগ ভিডিঅ' বনোৱা যায় বাট ফিৰবি তোমালোকে কৈছা যিহেতু এজনে হলেও তো কৈছা দিনত বনাব চেষ্টা কৰিম দিয়া আজিও এতিয়া ৰাতিয়ে ভিডিঅ' ষ্টাৰ্ট কৰিলো কি কবা বাকি মই ভিডিঅ' শৰ্ট কৰিবই চেষ্টা কৰিম কিন্তু ৰাইডৰ ভিডিঅ' তোমালোকে জানাই 30 মিনিমাম নহয় ম্যাক্সিমামটো আৰু 30 মিনিটছ এটা লাগেই মানে কিমান ক্লিপ কাটিম কোৱা কিমান কথাও বহুত থাকে জাগাও বহুত দেখুৱাব লগা থাকে এইটো কাৰণে মানে অলপ দিগদাৰ হৈ যায় তো বাকি এইটো এপিসোড চোৱা এইটো এপিসোড কিমানৰ এইটো ফাৰ্স্ট এপিসোড যেহেতু এইটো কিমানৰ হয় নাজানো তো এইটো এপিসোডৰ মানে ভিডিঅ'টো তোমালোকে এইটো ভিডিঅ'ত কমেন্ট কৰিবা যে কিমান মিনিটৰ ভিডিঅ' লাগে তোমালোকক তো তেতিয়া গম পাই যাম আৰু বাকি টেনচন নলবা দিয়া হ'ব মানে দিবই গৈ আছো হয় নাই এতিয়া আমি জোৰাবাদ পাইছো মানে পাম আৰু বেছি দূৰ নাই তো একচুয়ালি এনেকে সোনাপুৰ হৈ নগাঁও হৈ এনেকে উলাম আৰু আহাৰ দিনা হয়তো লখিমপুৰ হৈও আহিব পাৰো হেতু সাইড মই আজিলৈকে যোৱা নাই মই এবাৰ ৰেডি চাগে মোৰ 4 বাৰ হ'ব নেকি আপাৰ মেবি 4 বাৰ নে 5 বাৰ হ'ব একবাৰ মই মা দেউতাৰ লগতো গৈছিলো আমাৰ ঘৰৰ গাড়ীখন প্ৰথমবাৰ লওতে তো কোনোবাৰে মানে হেফালে যোৱা নাই হেফালদি আহাও নাই হেফালদি যোৱাও নাই তো ভাবিছো এবাৰ হেফালদি আহিম বুলি তোমালোকে কমেন্ট কৰি জনাবা কি ভাল হয় কি বেয়া হয় নে আহা ৰাস্তা দিয়ে ঘূৰি আহিম তেজপুৰ হৈ আহো নেকি এনেকে ঘৰ হৈ টংলা হৈ ফালে গুৱাহাটী মাৰি দিও নে এনেকে লখিমপুৰ আহিলেও চাগে মই ঘৰ হৈ আহিব পাৰিম হেফালে হেতু বাৰু বেলেগ কথা কিন্তু লখিমপুৰ হৈ আহিব লাগে নেকি তোমালোকে কমেন্ট কৰি জনাবা আৰু বাকি চিন্তা কৰিব নালাগে ব্লগ মজা হ'ব ৰগৰ গুলি পাবা ঠাণ্ডা ভিডিঅ' পাবা গৰম ভিডিঅ' পাবা একদম মানে একোতে কমি নেৰু মানে এবাৰ গৈছো যেটা মানে পুৰা ভালকে যাই আছো মই টাইম লৈছো এটো কাৰণে আপাৰ আসামৰ ৰাইডটোৰ কাৰণে টাইম লৈছো যেটো নিকি মানে মই একদম পারফেক্ট কৰিব খুজিছো তো এবাৰ মানে পারফেক্ট হ'ব বুলি মই আশা কৰিছো আই হোপ সো যাতে একো নহয়
সেইটোৱে আৰু তো গাইজ গুৱাহাটীৰ পৰা 55 কিলোমিটাৰ দূৰত আহি পালোঁ আৰু অলপ টাইম ৰখিছোঁ একচুৱেলি মই এতিয়া বাইক চলোৱা নাই কাৰণ তাই পিছফালে বেগটো লৈ বহুত আনকমফৰ্টেবল ফিল কৰি আছে সেইটো কাৰণে মই ক'লোঁ মই পিছফালে বহিম কিন্তু মই ইমান আনকমফৰ্টেবল ফিল কৰা নাই মই বেগটো ধুনীয়াকৈ পিছফালৰ চিটত এনেকৈ সলাই থৈ দিছোঁ এই ফিটাকেইটা লুজ কৰি ফালে আৰু এইফালে আমাৰ ৰাইডাৰ বাইদেউজনী চলাই কেনেকুৱা লাগিছে বাইক ফালি মজা লাগিছে মানে কি আৰু কনষ্টেণ্টলি গৈ আছোঁ আৰু 80-90 সেনেকুৱা কাৰণ ৰাস্তাও তোমালোকে চোৱা কি বঢ়িয়া ফিনফিনীয়া ৰাস্তা মানে একদম ক'বই নালাগে তো এতিয়া ইয়াৰ পৰা নগাঁও আৰু 65 কিলোমিটাৰ আছে তো নগাঁৱত যাই নেক্সট ব্ৰেক ল'ম ইয়াতে আৰু বেছি নৰখোঁ কাৰণ যিমান ৰখিম সিমান লেট হ'ব কাৰণ এতিয়া ৰাতিপুৱা 4টা বাজিলে অলপ পিছত পোহৰ হ'ব পোহৰ হোৱাৰ পিছত মই তোমালোকক লগ পাই আছোঁ মটৰ ব্লগিঙত আৰু এতিয়া ব্লগিং নকৰোঁ এতিয়া আৰামছে পিছফালে বহি যাওঁ তাইও চলাওক অকণমান তাৰপিছত মই চলাম আৰু সেইখিনি তাৰপিছত মই চলোৱা টাইমখিনি মই ধুনীয়া ধুনীয়া মটৰ ব্লগ দিম আৰু পোহৰো হওক ৰাতি তোমালোকে ব্লগ চাই কি কৰিবা হয় নাই আৰু এইখন মোৰ বাইকখন দেই এইখন বাইক প্ৰথমবাৰৰ বাবে যাই আছে আপাৰ বলা গৈ থাকোঁ দেই গাইজ গুড মৰ্ণিং গাইজ ৰাতিপুৱা হৈ গ'ল কি ক'বা আৰু ইমান টাইমে তাইয়ে বাইকখন চলালে পূৰা নগাঁৱলৈকে চলালে এতিয়া মই কি জেগাত আছোঁ গম নাপাওঁ কিন্তু নগাঁও কেতিয়াবাই ক্ৰছ কৰিলোঁ আৰু ইয়াৰ পৰা যোৰহাট আছে 138 কিলোমিটাৰ বহুত ফাষ্টে আহিছোঁ ক'ব গ'লে মানে কণ্টিনিউৱাছ আহি আছোঁ ক'তো ইমান ৰখা নাই বাপৰে বাপ আৰু যিটো ঠাণ্ডা লাগিছে নহয় ঠাণ্ডাটোৰ কাৰণে মানে বাপৰে মই ঠাণ্ডা একদম মানে সহ্যই কৰিব নোৱাৰোঁ গৰমটোতো আৰু নোৱাৰোঁ ঠাণ্ডা মানে আৰু বেয়া নহয় ঠাণ্ডাৰ দিন মোৰ বহুত ভাল লাগে ভুল কৈছোঁ কিন্তু মানে ঠাণ্ডা দিনত ৰাইড কৰাটো বাপৰে বাপ যিটো জ্বালা নহয় কিন্তু আকৌ ঠাণ্ডাৰ দিনতহে ৰাইড কৰি ভাল লাগে আৰু ৰাইড কৰাৰ জোচটো আহে মানে ঘূৰিব যোৱাৰ বেছি জোচটো ঠাণ্ডাৰ দিনতে আহে বাৰু একো নাই গৈ আছোঁ তোমালোকৰ কাৰণে অকল দিব গৈ আছোঁ হয় নাই অকল দিয়া হ'ব মানে তো তোমালোকে ধুনীয়াকৈ মোক ব্লগবিলাকত যাতে মৰম দিয়া লাষ্ট মোৰ কি আছিল লাষ্ট ৰাইড মোৰ উমৰাংচু আছিল তাৰ আগতে টাৱাং চিৰিজটোত তোমালোকে ধুনীয়া ৰেছপন্স দিছা বহুত ভাল লাগিছিল আৰু আশা কৰোঁ এইটো চিৰিজতো মানে বহুতখিনি যাতে মই মৰম পাওঁ তোমালোকৰ পৰা আৰু বাকী কোনোবা যদি নতুনকৈ আহিছা আজি এটা কমেণ্ট আহিছে যে দাদা তোমাৰ চেনেলত নতুনকৈ জইন হ'লোঁ ভাল লাগিল তোমাৰ ভিডিঅ' চাই কিবা এটা কমেণ্ট কৰিছে ভাল লাগিছে সেনেকৈ নতুন যদি কোনোবা আহিছা ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰি দিবা একদম সৰু সুৰা কাম শ্বেয়াৰ নকৰিলেও কোনো কথা নাই দিয়া এটলিষ্ট ছাবস্ক্ৰাইবটো কৰিবা যদি ভিডিঅ'ত মানে চাই যদি ভাল লাগে তেতিয়া ছাবস্ক্ৰাইব কৰিবা দেই বাকী এতিয়া গৈ আছোঁ লাহে ধীৰে আৰামছে আৰু কথাটো হ'ল এইটো সন্ধিয়া 4টা বজাত দুপৰীয়াৰ ভাত সন্ধিয়া 4টা বজাত খাইছিলোঁ তাৰপিছৰ পৰা একো খোৱা নাই তো এতিয়া কিবা এটা খায়ো ল'ব লাগিব আৰু মাক কচম বে ৰাস্তাটো এনেকুৱা ধুনীয়া ৰাস্তা নহয় ঠাণ্ডাটো নাথাকিলে ন মই পূৰা ফালিয়ে দিলোঁ হয় ৰাস্তাটো মানে পূৰা ফালি দিলোঁ হয় বাৰু একো নাই যাই থাকোঁ এনেকৈ লাহে লাহে ৰাস্তা চোৱা নাই তোমালোকে এনেকুৱা ফিনফিনীয়া ৰাস্তা ন টেনশ্যনে নাই বিৰাট বঢ়িয়া ৰাস্তাটো ইমান পচন্দ হৈছে নহয় লাষ্ট টাইম আহোঁতে মোৰ মনত নাই মই ইফালেদি অহা নাছিলোঁ চাগে মই একচুৱেলি তেজপুৰ হৈ এনেকৈ গৈছিলোঁ তো নগাঁও হৈ এইবাৰ ফাৰ্ষ্ট টাইম মই আপাৰ যাই আছোঁ তো এইটো ৰাস্তা চাগে বেলেগ এইটো আগৰ পৰাই এনেকুৱাই চাগে মানে ভালেই চাগে গম নাপাওঁ বাৰু তো ঠাণ্ডাত মোৰ জিভা ঘূৰাই আৰু ক'ব লাগে কিবা বেলেগেই হৈ গৈছে ৱৰ্ডে নুঘূৰে মানে পূৰা টাং শ্লিপ হৈ আছে জিভা ঘূৰি যায় কি ক'বা আৰু হৈ পূৰা মাখানহেন ৰাস্তা এই ট্ৰাকবিলাকে মোৰ বিৰাট ভয় লাগে তেতিয়াও তাই চলাই থাকোঁতে মানে আৰু ইহঁতে হঠাৎ লেন চেঞ্জ কৰে কিছুমান ট্ৰাকে ধুনীয়াকৈ ছিগনেল দিয়ে কিছুমান ট্ৰাকে ছিগনেলো নিদিয়ে তো এই হাইৱেত এই লেন চেঞ্জ কৰা বস্তুটো একদম নিজে কৰাটো বহুত মানে কি বুলি ক'ম আৰু ৰিস্কি হয় আৰু যেতিয়া বেলেগেও কৰে ছিগনেল নিদিয়াকৈ তেতিয়াও ৰিস্কি হয় মানে বেয়া কপি আছোঁ দেই মই যেতিয়া বৰ্তমান এইক চলাব দিছোঁ আৰু মই মানে একদম সহ্য কৰিব পৰা নাই যিটো ঠাণ্ডা লাগিছে নহয় মাক কচম বাপৰে বাপ তো এতিয়া আৰু বেছি দূৰ নাই যোৰহাটলৈ আৰু 76 কিলোমিটাৰ্ছ আছিল তেতিয়াই তো আই গেছ এতিয়া হ'ব 68 কিলোমিটাৰ্ছমান তো যাই আছোঁ এনেকুৱা এটা নৰ্মেল স্পীডতে যাই আছোঁ ইমান জোৰেও যোৱা নাই ইমান বেছি শ্ল'ও যোৱা নাই মিডিয়াম যাই আছোঁ আৰু ইয়াতে ৰখিছিলোঁ ব্ৰেকফাষ্ট কৰি ল'লোঁ ধুনীয়াকৈ এইটো কি জেগা হয় নাজানো বাৰু বাট সেয়াই আৰু গৈ আছোঁ লাহে ধীৰে
মোৰ একদম মানে ঠাণ্ডা সহ্য হোৱা নাই এতিয়া পিছফালে বহিছোঁ কাৰণে অকণমান হাতকেইখন অকণমান বচাব পাৰিছোঁ হাত নহয় একচুৱেলি বুকুখন তো বুকুত ইমান ঠাণ্ডা লগা নাই এতিয়া সেইটোৱে আৰু ভাইজৰ খুলিলেও মানে এনেকুৱা ঠাণ্ডা লাগে কিয় বা আজি মোৰ একদম ঠাণ্ডাটো মানে একদম সহ্যই হোৱা নাই বিৰাট ঠাণ্ডা লাগি আছে বাকী ঠাণ্ডাটো যদি ছাইড কৰি দিওঁ বেলেগ মজা লাগি আছে কিন্তু সেইটোও ক'ব লাগিব আৰু মানে এক্সাইটমেণ্ট লেভেল ক'ৰবাত পাইছেগৈ যায় মই মানে কি বুলি ক'ম আৰু বিৰাট ভাল লাগি আছে এবাৰ যাই আছোঁ যিহেতু তো আজি আমি শিৱসাগৰত ষ্টে কৰিম মেবি আৰু যদি টাইম মিলে বা দেহাই যদি মানে তে আমি ডাইৰেক্ট তিনিচুকীয়ালৈ গুচি যাব পাৰোঁ একো ঠিক নাই বা যোৰহাটতো ষ্টে কৰিব পাৰোঁ এই তিনিটাৰ ভিতৰত এটা কৰিম আৰু হয়তো যোৰহাটত ষ্টে কৰিম নহ'লে শিৱসাগৰত আৰু যদি শিৱসাগৰতো ষ্টে নকৰোঁ তেনেহ'লে তিনিচুকীয়াত থাকি দিম আৰু কেইদিনমান এইটো হাইৱে দি যাই থাকোঁতে মোৰ চকুত এইবিলাক হাতীবিলাক পৰিল এইটো এটা হাতী সেইফালে এটা হাতী আছে এইফালে এটা হাতী আছে এইয়া তো ৰখিলোঁ ইয়াতে ধুনীয়াকৈ ওচৰৰ পৰা চালোঁ লাৰি চাৰি চালোঁ আৰু ইমান ফ্ৰেণ্ডলি নহয় আৰু একচুৱেলি হাতীৰ নিচিনা বুজি পোৱা মানে এনিমেল নাইয়ে ক'ব গ'লে সেইটো চোৱা লাগে সেইটো হাতীক তেতিয়া ইয়াৰে খুৰাজনে ধুনীয়াকৈ মানে কি বুলি কয় এইটো কলগছডাল দিছে কলগছডাল দি পেলাই কৈছে মানে সিহঁতৰ টিউন এটা থাকেতো কথা পতা তো সেই টিউনটোত কৈছে ধুনীয়াকৈ মানে এই ইয়াতে খাইতো হাতীবোৰে মানে ছাইডত খাব দিয়ে নহ'লে য'তে ত'তে লেতেৰা কৰিব ইয়াতে খাব আহিব দিছে ইয়াতেই খাব আহিছে ইয়াতে মানে কি বুলি ক'ম ইমান বুজি পায় যা তাতে যা বুলি কৈ আছে এই ভয় লাগে ওচৰত যাব ইমান এটা পাত্তা দিয়া নাই খোৱাত ব্যস্ত দে আৰু আমি ওলাওঁ এতিয়া ইয়াৰ পৰা অলপ টাইম ৰখিলোঁ আমাৰো অলপমান ব্ৰেক হৈ গ'ল তাৰপিছত হাতীকেইটাও চাই ল'লোঁ ধুনীয়াকৈ সেইটোৱে আৰু বেছি দূৰ নাই আৰু যোৰহাটলৈ যাই থাকোঁ লাহে ধীৰে ফাৰ্ষ্ট মোৰ চব লং ৰাইডতে ফাৰ্ষ্ট এপিছডটো মোৰ ইমান এটা খাছ নহয় কিন্তু ছেকেণ্ডৰ পৰা মানে বঢ়িয়া আজি শিৱসাগৰ থাকি ডিব্ৰুগড় হৈতো তিনিচুকীয়া যাব লাগিব এনেও ডিব্ৰুগড় যাম কাম এটা আছে ডিব্ৰুগড়ত এইবোৰ ৰাস্তা আগতে অৱস্থা নাছিল এইবিলাক ঠিক কৰা বেছি দিন হোৱা নাই ৰাস্তা দেখিয়ে গম পায় আৰু এতিয়া ৰাস্তাত সেই স্পীড কেম্প মহা আছে লাহে যাই থাক 40 স্পীড দেখিলে সেই 1 কিলোমিটাৰ দূৰৰ পৰাই স্পীডটো হেৰি কৰি লয় কি বুলি কয় কেপচাৰ কৰি লয় তাৰপিছত সেই মিটাৰডালত উঠে কিমান স্পীডত আহিছোঁ তাৰপিছত যদি অভাৰ স্পীডত গৈছোঁ ডাইৰেক্ট অনলাইন ফাইন স্পীড লিমিট এটা চাইনবোৰ্ডবিলাকত লিখাই আছে সেইটো ইয়াৰ পৰাই শ্ল' কৰি দিয়া ভাল পাৰিলেতো 10ত যাব লাগে এইখিনি এইয়া মোৰ স্পীড দেখাই দিলে চোৱা 26 বোলে কি হ'ব এইফালেও ভিউ ধুনীয়া আৰু এইফালেও ধুনীয়া এইফালে পথাৰ এখন আছে তোমালোকে হয়তো কেমেৰা দি দেখা পোৱা নাই কাৰণ মানুহৰ ঘৰ চৰো আছে আৰু বেৰাবিলাকো আছে সেইটো কাৰণে তোমালোকে দেখা পোৱা নাই সিফালে এখন পথাৰ আছে তো আমাৰ সেইটো চাইডৰ পথাৰবিলাক আৰু ইফালৰ পথাৰটো পথাৰে হয় একেই হয় আমাৰ সেইটো চাইডৰো পথাৰ একে এইটো চাইডৰো পথাৰ একে কিন্তু এইটো চাইডৰ পথাৰবিলাক মানে কিবা দেখিয়ে ভাল লাগে কিবা এটা বেলেগ আছে ভাইব এটা আছে মানে এইফালে বুজি পাইছা ন এইটো বস্তু মানে মই বুজাব নোৱাৰোঁ আমাৰ সেইফালেও একে সেনেকুৱাই হৈ আছে ব্ৰাউনিছ এইফালেও সেনেকুৱাই হৈ আছে পথাৰবিলাকৰ অৱস্থা কিন্তু এইফালৰ পথাৰবিলাকৰ মানে কি বুলি ক'ম আৰু ৰাস্তাটোৰে কিবা এটা মানে কি বুলি ক'ম এইটো সোৱাদ এটা আছে গুণ এটা আছে সুগন্ধ এটা আছে RC লৈ ধেমালি নহয় গাইজ মোৰ ডিঙি বিষাই গৈছে মোৰ ডিঙি বিষাই অৱস্থা নাই বাট ফিৰ ভি যাই আছোঁ অকল তোমালোকৰ কাৰণে দেই অকল তোমালোকৰ কাৰণে আৰু নিজৰো ইচ্ছা আছিল সেইটো মিছা কথা নকওঁ কিন্তু একদম ইমান মানে জলবাজি কৰিছোঁ অকল তোমালোকৰ কাৰণে মই আৰামছে কৰিলোঁ হয় আৰু লাহে ধীৰে মই আৰু কাম ৰাইট চাইডবিলাক এনেও বহুত লেধাওঁ মানে তো সেইটো কাৰণে মানে তোমালোকৰ ছাপোৰ্টটো বিচাৰিছোঁ দেই বাৰে সেইটোৱে কৈছোঁ মই ইমান দূৰ আহিছোঁ ইমান কষ্ট কৰিছোঁ তাকো ছিংগল হ'লেও বেলেগ কথা এই RCত ডাবল ইটছ নট এ জোক মেন ধেমালি নহয় এইটো বস্তু বাৰু একো নাই বাকী এতিয়া যোৰহাট পামগৈ আৰু যাই বেছি দূৰ নাই RC লৈ আহি নহয় গাইজ মজা পাই গৈছোঁ আৰু এতিয়া বৰষুণো দিছে লাহে
বতৰটো মানে হঠাৎ চেঞ্জ হৈ গ'ল। মোৰ তেতিয়াই সন্দেহ হৈছিল, মই তেল ডিপু এটাত ৰখিছিলোঁ। তো তেতিয়াই মানে বতৰটো অলপমান ডাৱৰীয়া কৰি আছিল, মানে আকাশত ক'লা মেঘ দেখা পাইছিলোঁ। মই তেতিয়াই ভাবিছিলোঁ যোৰহাট যাই থাকোঁতে ক'ৰবাত বৰষুণ নাপালেই হ'ল। এতিয়া কিনকিনীয়া বৰষুণ পেলাইছে, চাওক কি হয়। আৰু সেইফালৰ পৰা আগফালৰ পৰা মানে আকাশতো আহি আছে, আমাৰ লগৰে হয়। তো সিহঁতক লগ ধৰোঁ, যোৰহাটত অকণমান সময় থাকোঁ, কিবা এটা খাওঁ ধুনীয়াকৈ। খাই উঠি চাওঁ আজি শিৱসাগৰ যাব পাৰোঁনে নাই, কাৰণ দেহা একদম বৰবাদ হৈ গৈছে। তাইৰো পিঠিৰ বিষ, তাই চলালে ইমান টাইম, আধাটো আজি তাইয়ে চলাইছে বুলি ক'ব পাৰি। মোৰ মানে ফেয়াৰিঙত একদম অভ্যাস নাইতো, তথাপিও আৰচিখন মানে ইমান দিনে চলাই অকণমানটো অভ্যাস হৈছে। মই যদি নতুনকৈ লৈ ডাইৰেক্ট আহি গ'লোঁ হয় নহয়, মই মৰি গ'লোঁ হয়। এনেকুৱা মানে বেয়া অৱস্থা নহয়, বাপৰে বাপ, ইমান বিষাই। চলায়ো শান্তি নাই, বহিও শান্তি নাই, কি ক'ম আৰু, উপায় নাই, যাবতো লাগিবই। তাকে এতিয়া ভাবি আছোঁ শিৱসাগৰত যাওঁ নে নাযাওঁ, এদিনে যোৰহাটতে থাকি দিওঁ। তো ফাৰ্ষ্টে আকাশহঁতক লগ ধৰি লওঁ, তাৰপিছত মানে ফাইনেল ডিচিশ্যনটো ল'ম আৰু যে যাওঁ নে নাযাওঁ। তো গাইজ ফাইনেলি যোৰহাট আহি পাই গ'লোঁ। আৰু এতিয়া এই আকাশ বাহিৰতকো লগ পালোঁ, সিহঁতে আগে আগে গৈ আছে। অকণমান আগত যাই ৰখোঁ, সিহঁতৰ লগত অলপ সময় থাকোঁ। আৰু বৰষুণটোতো দিব আৰম্ভ কৰিছেই, বৰষুণ যদি নিদিয়ে জোৰে তে শিৱসাগৰলৈ ওলাই দিম আৰু। কাৰণ ইমানখিনি যিহেতু কষ্ট কৰিলোঁ, এটা টাৰ্গেট লৈ আহিছিলোঁ আজি শিৱসাগৰলৈকে, তো মই ভাবিছোঁ শিৱসাগৰ গুচিয়ে যাম বুলি। তো চাই লওঁ, তথাপিও চাই লওঁ, এতিয়াও ফাইনেল কৰা নাই। তো সেইটোৱে আৰু কি ক'ম, বাকী ভাল লাগিছে আহি। শিৱসাগৰ চিধা টু যোৰহাট টাউন, ৰাইট ছাইড। এইটো দেখিছা মোৰ আগত এই এমটিখনত, এইটো হ'ল আকাশ ভাই। এইও মানে খুব ৰগৰ মানুহটো, খুব ৰগৰ, উৎপাত, খালী উৎপাত, খালী উৎপাত, সদায় এক্সিডেণ্ট। কি হ'ব। ঐ আকাশ, তুমি এনেকৈ চলালে ভাল নালাগে, একেলা আগৰ জেগা দাঙি দিয়া। কোৱাৰ লগে লগে ফালন আৰম্ভই হৈ গ'ল তাৰ। কি কৈছা? উইলি মাৰি পৰোঁতে মোৰ লছ একো হোৱা নাই এনেকুৱা। ইঞ্জিন কাভাৰটো গৈছিল, তাৰপিছত তোমাৰ গিয়াৰ লিভাৰ চিয়াৰ লিভাৰ ভাঙিছিল। হা, বেগটো গৈছে। এইটো ৰিচেণ্টলি তোমাৰ এই কৰ্ণাৰিং মাৰিব যাওঁতে পৰিছোঁ। অঁ, শ্বুট পিন্ধি আছিলোঁ, বাচি গ'লোঁ। লাহেকৈ শ্লাইড পৰিছোঁ, একো হোৱা নাই, সেই তাতেই স্ক্ৰেচ পৰিল। কি কৈছে বুলি ভাবিছে? আজিলৈ এছ পি ছাৰ হয় বোলো গোৱা। এছ পি ছাৰ, মোৰ নাম্বাৰটো ছেভ আছে, এছ পি ছাৰ বুলি। কিবা খাবা নে কি? এনেই তোমালোকৰ আড্ডা পইণ্ট এইটো? আড্ডা পইণ্ট এইটো নহয়, আমাৰ আড্ডা পইণ্ট এই কাজিৰঙা ইউনিভাৰ্চিটি যে আপুনি পাৰ হৈছিলে যে, নাইৰা তেল ডিপুতে আছিলে যে। এই ইমান মন কৰা নাই ৰ'বা। এই আপোনালোকে য'ত খাই আছিলে যে, অঁ অঁ, খাই মেলি ওলাই মেলি যোনটো পেট্ৰল পাম্প যে, সেইটোৱে, তাতে ৰিলচিল বনাওঁগৈ মই তাত গৈ। আচ্ছা, গাইজ এতিয়া কাৰণে নহয়, ৰখোঁ আৰু। জেগাডোখৰ কিন্তু ভাল লাগিছে দেই। আৰু বতৰটো চোৱা নাই বে, বতৰটো কিন্তু একদম ছেক্সি ৱেডাৰ, ধুনীয়া ৱেডাৰ। কিন্তু মানে বৰষুণটো দিলে আমাৰ প্ৰব্লেম হৈ যাব আৰু, সেইটোৱে আৰু। বাকী এইখন মোৰ বাইকখন, সেইফালেও চোৱা নাই, কি ধুনীয়া ব্লেক ব্লেক। কিন্তু টাইম বেছি হোৱা নাই, ৰাতিপুৱাই হৈ আছে এতিয়া। যেতিয়া আমি আকাশ ভাইৰ ঘৰত যাই আছোঁ, আকাশৰ তাতে থাকিম আজি, যোৰহাটতে থাকিম, কাৰণ ৱেডাৰটো বহুত বেয়া হৈ আছে আৰু মানে বহুত বৰষুণ হোৱাৰ চান্সেছ আছে। মই গুগলতো চালোঁ, তো নোযোৱাই ভাল হ'ব আৰু। কাৰণ শিৱসাগৰ মানে কি ক'ম আৰু, ইয়াতে এতিয়া ভাত খাম, তাৰপিছতো আকৌ আড্ডা চাড্ডা মাৰিম, তো বহুত দেৰি হৈ যাব মানে। তো সেইটো কাৰণে মানে আজি ইয়াতে থাকিয়ে দিওঁ আৰু। কিনো আৰু এদিনহে, কালি ৰাতিপুৱাই শিৱসাগৰ ওলাই দিম, শিৱসাগৰখন ধুনীয়াকৈ ঘূৰিম, যিখিনি পাৰোঁ অকণমান ঘূৰিলোঁ। তাৰপিছত তিনিচুকীয়া ওলাই দিলোঁ, তিনিচুকীয়াত 2 দিন বা 3 দিন থাকিলোঁ। তাৰপাছত ঘূৰি অহা দিনা যিখিনি শিৱসাগৰত চোৱা নাছিলোঁ সেইখিনি শিৱসাগৰত চাই ল'ম, সেনেকুৱাকৈও পাৰি। তো সেইটো প্লেনটো বাৰু পিছত এক্সিকিউট কৰিম ভালকৈ। বা তিনিচুকীয়াৰ পৰা ঘূৰি আহি এদিন শিৱসাগৰত থাকি দিম, একো ডাঙৰ কথা নহয়। কিন্তু আজি আৰু নাযাওঁ আৰু, দেহায়ো নামানে। বতৰটোতো ক'বই নালাগে, মোৰ ঠাণ্ডা, এতিয়াও মোৰ ঠাণ্ডা যোৱা নাই। আৰু এইটো আকাশৰে লগৰ হয়, তাৰ এমটিখনো সি ধুনীয়া বনাই ৰাখিছে কিন্তু দেই, ব্ৰেম্ব' চেম্ব' লগাই ৰাখিছে। এইটো চোৱা, ধুনীয়া বনাই ৰাখিছে। এয়া চোৱা, ৰাস্তা চোৱাহে, আমি য'ত ৰখিছিলোঁ তাতে জাষ্ট বৰষুণটো আৰম্ভণি দিছিল, আৰু এইফালে এতিয়া গৈ আছোঁ গোটেই ৰাস্তাটোৱে ভিজা। মাডগাৰ্ড নাই, বোকা মাৰা আৰম্ভ কৰি দিছে, পানী মাৰা আৰম্ভ কৰি দিছে। তো এনেকৈ যোৱাতকৈ নোযোৱাই ভাল, মানে নোৱাৰিম এনেকৈ যাব। কাৰণ কিমান টাইম বেগে ছাপোৰ্ট দিব, অলপ যাই তো ভিজিবই আৰু বেগত থকা কাপোৰবিলাক নষ্ট হ'ব।
তাৰ বাহিৰে একো নহয় তো সেইটো কাৰণে আজি নাযাওঁ আৰু এয়া হ'ল যোৰহাট টাউন প্ৰথমবাৰ সোমাইছোঁ মই প্ৰথমবাৰ যোৰহাটৰ পৰা কোনে কোনে চাই আছা কমেণ্ট কৰিবা দেই সেইটো নাপাহৰিবা কিন্তু ভাল লাগিছে ন যোৰহাটখন ধুনীয়া যোৰহাটখনো চাফা কিন্তু দেই ন গুৱাহাটীৰ নিচিনা লেতেৰা নহয় বে আজি মোৰ মটো ব্লগিঙত ইমান কথা ওলোৱা নাই কিয় নাজানো কিন্তু মইহে জানো মোৰ মনটো যে কিমান ভাল লাগি আছে মই উজনি আহিছোঁ এণ্ড আই ডোণ্ট নো মোৰ উজনিৰ লগত মানে লাইক মোৰ ইউটিউব ষ্টাৰ্ট কৰাৰ আগৰ পৰাই দেই ইউটিউব ষ্টাৰ্ট কৰাৰ পিছততো মানে বহুত তোমালোকৰ ছাপোৰ্ট পালোঁ মোৰ মেক্সিমাম ফলোৱাৰ্ছ হওক বা ছাবস্ক্ৰাইবাৰ্ছ হওক বা যোনে মোক ভাল পায় বা মোৰ ভিডিঅ' চাই ভাল পায় মেক্সিমাম তোমালোকে ইয়াৰে পৰাই চোৱা আপাৰৰ পৰাই চোৱা যোৰহাট গোলাঘাট তাৰে পাছত তোমাৰ তিনিচুকীয়া ডিব্ৰুগড় বহুত কমেণ্ট আহে বহুত কমেণ্ট মানে মোৰ যেতিয়া লাভ ফ্ৰম ডিব্ৰুগড় লাভ ফ্ৰম তিনিচুকীয়া লাভ ফ্ৰম যোৰহাট লাভ ফ্ৰম নগাঁও মানে মোৰ ইমান ভাল লাগে নহয় কি বুলি ক'ম আৰু আগৰ পৰাই ভাল পাওঁ তাৰ উপৰি যেতিয়াই মই ইউটিউবৰ লাইফটো আৰম্ভ কৰিলোঁ তেতিয়াও মানে ইমান ধুনীয়া ছাপোৰ্ট আৰু আমাৰ আপাৰৰ ল'ৰাবিলাকৰ মানে এটা লেভেলটো বেলেগ আমাৰ সিফালৰ ল'ৰাবিলাকৰ নিচিনা মানে কি বুলি ক'ম আমাৰ ইফালৰ বুজাব নোৱাৰোঁ দিয়া আৰু আমাৰ আপাৰৰ ল'ৰাখিনি মানে বহুত তোমাৰ কি বুলি কয় এইটো হেল্পফুলো হয় আৰু মিঠা উগ্ৰ নহয় সেইটো বস্তু বিৰাট ভাল লাগে যাক লেভেল দিব লাগে লেভেল দিব যাক লেভেল দিব নালাগে লেভেল নিদিয়ে চবৰে লগত মিলি জুলি চলে মানে সেইটো বস্তু মোৰ বিৰাট ভাল লাগে আপাৰত ইটছ এণ্ড এভৰি ওৱান বুঢ়া মানুহ এটাৰ পৰা লৈ একদম আমাৰ বয়সৰ ল'ৰাৰলৈকে তো মই আহিছোঁ ভিডিঅ' বনাব ঘূৰিব ফুৰিব তো তোমালোকৰ পৰা মই সেইখিনি মৰম পাম বুলি মই বহুত আশা কৰি আহিছোঁ গাইজ বহুত আশা কৰি আহিছোঁ মানে আৰু এইবিলাক ক'ৰ কি গলি মোক যদি এৰি দিয়ে ন মইতো ক'বই নালাগে আৰু মই একদম হেৰাই যাম এইটো ষ্টেচন আহি পালোঁ দেখোন যোৰহাট ষ্টেচন নে কি এতিয়া এইটো ক'ব নোৱাৰোঁ AS23 তিনিচুকীয়া AB বাপৰে অঁ গম পাইছোঁ এইটো বোলে যোৰহাট ষ্টেচন ফাৰ্ষ্ট টাইম দেখিছোঁ ৰাস্তাটো বেয়া ৰে ইফালে অলপ বা কিছু ডাঙৰ আছে দেই যোৰহাটখন বাপৰে বাপ ক'ৰ পৰা যে ওলাই আছোঁ ক'বই নোৱাৰোঁ মানে ক'ত আহিছোঁ সেইটোৱে আৰু তো গাইজ মই ভিডিঅ' দীঘল নকৰোঁ বুলি কৈছিলোঁ মানে এনেকৈ কথা কৈ থাকিলে কথা কৈ থকাই হ'ব তো তোমালোকক মই ডাইৰেক্ট আমাৰ আকাশ ভাইৰ ঘৰত যাই লগ পাই আছোঁ ৰে ভাই ঠিক আছে চাই থাকা দেই তোমালোকে চব জেগাতে সেইকাৰণে লগৰ বা চিনাকি মানুহ থাকিব লাগে এতিয়া আজি চোৱা শিৱসাগৰ নাযাওঁ বুলি প্লেন কৰি দিলোঁ মানে শিৱসাগৰ যোৱা প্লেন আছিল কিন্তু যোৰহাটত থাকিবলগীয়া হ'ল বতৰটোৰ কাৰণে আৰু দেহাটোৰ কাৰণে তো এইফালে আকাশ ভাই আছিল পূৰা গেংটো লৈ এইফালে মানে নিব গুচি গৈছে আৰু এনেকুৱা হ'লেহে ভাল লাগে হয় নাই যিটো ৰেছপন্স দিছে মানে বিৰাট ভাল লাগিছে মোৰ এইটোৱে ন পাই গ'লোঁ আকাশ ভাইৰ ঘৰ গাইজ আকাশ ভাইৰ ঘৰ পাই গ'লোঁ